এভৰিৱান সকলোকে ইকুইবেটলৈকে স্বাগতম জনাইছো আজিৰ ক্লাছটো অলপমান বিশেষ ক্লাছ এটা হ'ব কম সময়ৰ ভিতৰত এটা ভাল বস্তু এটা শিকিবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে আজি ট্ৰাই কৰিম আমি পাৰ্চেন্টেজৰ এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক তোমালোকে দেখিবলৈ পাই আছা থাম্বনেইলত অলৰেডি দেখিছা মাৰ্ক বেসড প্ৰবলেমছ কিনো হয় এটা একদম স্পেশাল টাইপ হয় কিছুমান একচুয়ালি মার্ক বেসড কুৱেশ্যন বিলাক বহুত বেছি টান নহয় আমি বস্তুবিলাক এনেকৈ পঢ়িব লাগে যাতে তাত আমাৰ একদম সিলেক্টিভলি তো টাইপ ওয়াইজ দুটা তিনিটা কুৱেশ্যন ওলাই এটা মার্ক বেসড কুৱেশ্যনৰ এক্সামতনো কি কুৱেশ্যন আহে প্ৰথমতে আমি থিওৰিখিনি ডিসকাশন কৰিলাম তাৰ পিছত তিন কুৱেশ্যন ডিসকাশন কৰিম আৰু লগে লগে খতম কৰিম বেছি টাইমো নলওঁ একদম কম সময়ৰ ভিতৰত যাতে আমি এইকেইটা বস্তু শিকিব পাৰো এক্সামত যাতে মার্ক বেসড কুৱেশ্যনৰ নেক্সট টাইম আহিলে আমাৰ প্ৰবলেম নহয় ঠিক আছে আমাৰ সেইটোৱে টাৰ্গেট থাকিব আজিৰ ক্লাছটোৰ পৰা ঠিক আছে তো সকলোৱে কপি পেন লৈ যিখিনি আমাৰ থিওৰি পাৰ্ট থাকিব সেইখিনি লিখিবা বুজিবলৈ চেষ্টা কৰিবা নিশ্চয় এক্সামত আহিলে মিছ নাযায় আৰু এইটো আজি তোমালোকৰ ক্লাছটোৰ পৰা তোমালোকৰ মাৰ্ক বেসড কুৱেশ্যন এক্সামত যিয়ে নাহক কিয় তোমালোকৰ কেতিয়াও কনফিউজন নালাগে কিনো হয় এতিয়া মাৰ্ক বেসড কুৱেশ্যন চোৱা একদম ষ্টাৰ্টিঙত যেতিয়া মাৰ্ক বুলি কওঁ মাৰ্ক বুলি কোৱাৰ লগে লগে আমাৰ কি মাইণ্ডত আহিছে এক্সামত পোৱা নম্বৰ বিলাকৰ কথা আহিছে ন বেলেগতো একো নাই মাৰ্ক বিলাকৰ কথা আহিছে তো মাৰ্ক বেসড কুৱেশ্যন কিনো আছে এতিয়া চোৱা একদম ষ্টাৰ্টিঙত আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক দিব পাৰে ধৰি লোৱা এটা এক্সামত ঠিক আছে total marks আছে 500 total marks কিমান 500 হৈছে total marks আমাক কৈ দিলে যে এজন লৰায়ে 40% মাৰ্ক পাইছে তেতিয়াহলে তোমালোকে ক'ব লাগে যে লৰাজনে কিমান মাৰ্ক পালে total marks আছে কিমান 500 এজন লৰাই 40% মাৰ্কস পাইছে মানে কিমান নম্বৰ পাইছে ঠিক আছে মই একদম বেসিক্সৰ পৰা কৈছো এইটো হৈছে একদম বেসিক্স আমাক কুৱেশ্যন সুধিব পাৰে যে এটা এক্সামত টোটেল 500 নম্বৰৰ পৰীক্ষা হৈছে তাৰ ভিতৰত এজন লৰাই 40% মাৰ্কস পাইছে এতিয়া তোমালোকে ইনস্ট্যান্টলি আনসাৰ দিবা যে টোটেল মাৰ্কস যদি 500 হয় তাৰ 40% কিমান হ'ব আমি এনেকৈ কৰিম যে 500 ইনটু 40% মানে 40 divided by 100 হৈ গল তো এইখিনি যেতিয়া আমি সলভ কৰিম ইয়াতে দেখিম 200 তো যিজন মানুহে 40% মাৰ্কস পাইছে অৰ্থাৎ ইয়াৰ মিনিং কি সেই মানুহজনে 200 নম্বৰ পাব এইখিনি সকলোৱে জানা এইখিনি যে টোটেল মাৰ্ক আছিলে 500 তাৰ ভিতৰত 40% মাৰ্কস পাইছে 200 কেতিয়াবা এনেকুৱা কুৱেশ্যন দিব এটা এক্সামত টোটেল মাৰ্কস আছিলে 500 এজন লৰায়ে 150 মাৰ্কস পাইছে এজন লৰাই কিমান নম্বৰ পাইছে 150 মাৰ্কস পাইছে তো লৰাজনে পোৱা নম্বৰৰ হাৰ উলিওৱা শতাংশ চোৱা দেই মই ইয়াতে একদম সিলেক্টিভলি মই বেছি কথা নকওঁ যে সিম্পলি যি কিটা কুৱেশ্যন আহিব সেই কিটাৰ ওপৰতে অকল ফোকাস দিছো আমাক ক'ব পাৰে প্ৰথম টাইপৰ কুৱেশ্যনত যিটোক আমি বেসিক বুলি কওঁ তো একদম বেসিক লেভেলত আমি এইখিনি জানিবই লাগিব যে এক্সাম এটা টোটেল মাৰ্কস আছে 500 তাৰ ভিতৰত এজন লৰাই 40% মাৰ্কস পাইছে ঠিক আছে আৰু 40% মাৰ্কস পাইছে মানে আমি কি কম লৰাজনে 200 মাৰ্কস পাইছে ক্লিয়াৰ আমি কি কৰিছো 500 টোটেল মাৰ্কস তাৰ 40% ওলাইছো নেক্সট আমাক ক'ব পাৰে যে এটা এক্সামত 500 মাৰ্কস আছে তাৰ ভিতৰত লৰা এজনে 150 পাইছে ক্লিয়াৰ 150 পাইছে মানে কি মানে 500 ভিতৰত 150 পাইছে আমাক কৈছে কিমান শতাংশ নম্বৰ পাইছে উলিওৱা তো কিমান শতাংশ উলিয়াবৰ কাৰণে আমি তলত লিখি দিম টোটেল মাৰ্কস ওপৰত লিখিম যিমান পাইছে কিমান পাইছে 150 পাইছে আৰু লগতে মাল্টিপ্লাই বাই 100 ক্লিয়াৰ সকলোৰে ক্লিয়াৰ নে ধুনিয়াকৈ বুজি পাই আছো তো আমাৰ কাৰেক্ট আনসাৰ আহি যাব 30% ঠিক আছে পাছেৰে কাটিলে এইটো 30 আহি যাব তো 30% মাৰ্কস পাইছে লৰা এজনে তো কথাটো হল আমি দুটা বস্তু শিকিলো আমাৰ এক্সামৰ একদম বেসিক লেভেলৰ কুৱেশ্যন আমি শিকিলো বেসিক লেভেলৰ কুৱেশ্যন আমাৰ এনেকুৱা আহিব পাৰে 500 নম্বৰৰ পৰীক্ষা 40% নম্বৰ পালে কিমান নম্বৰ পাব উলিওৱা নেক্সট কুৱেশ্যন 500 নম্বৰৰ পৰীক্ষা 150 নম্বৰ পাইছে তো কিমান শতাংশ নম্বৰ পালে ওকে এটা নেক্সট আমাৰ ইয়াতে কি আহিব নেক্সট ইয়াতে মন কৰা নেক্সট আমাৰ কি টাইপ আছে তো সেকেন্ড টাইপটো এনেকুৱা আমাক ক'ব এটা পৰীক্ষা ঠিক আছে এটা পৰীক্ষা দুজন লৰাই এটা পৰীক্ষা দিছে ঠিক আছে এইটো হৈছে টাইপ 2 ঠিক আছে টাইপ 2 বা তোমালোকে এনেকৈ মনত ৰাখিব পাৰা স্পেশাল টাইপ 1 আজিৰ ক্লাছটোৰ একদম মেইন যোনটো আমাৰ পাৰপজ আছে যে কিহৰ কাৰণে ক্লাছটো লৈ আনিছো এই ক্লাছটো মই যদিও ৰেকৰ্ডিং আপলোড কৰিছো তাৰ কাৰণটো কি যাতে তোমালোকৰ কাৰণে কম সময়ত গোটেইখিনি ডাটা থাকে ঠিক আছে তো এই যোনটো সেকেন্ড টাইপ বুলি কলো বা বেসিকৰ পাছত যোনটো কুৱেশ্যন আহিব এইটো হৈছে একচুয়ালি আমি শিকিব লগা বস্তু যেটো আমাৰ নলেজটো অলপমান কম থাকিব পাৰে কিন্তু আজিৰ ক্লাছটোৰ পাছত আৰু কেতিয়াও প্ৰবলেম নহয় তো এইটোত কি হয় এইটো যোনটো টাইপ অফ কুৱেশ্যন আছে এই টাইপটোৰ আমাৰ কি হ'ব আমাক ক'ব এটা পৰীক্ষাত দুজন লৰাই এক্সাম দিছে ঠিক আছে এ আৰু বি চাবা দেই একদম ভালদৰে মন কৰিবা এ আৰু বি দুজন লৰাই পৰীক্ষা দিছে আমাক কুৱেশ্যনত ক'ব যে এ নামৰ লৰাজনে 30% নম্বৰ পাইছে এ নামৰ লৰাজনে কিমান নম্বৰ পাইছে 30% নম্বৰ পাইছে আৰু বি নামৰ লৰাজনে 50% নম্বৰ পাইছে ক্লিয়াৰ বি নামৰ লৰাজনে কিমান শতাংশ নম্বৰ পাইছে 50% নম্বৰ পাইছে আমাক এক্সামত ক'ব যে এ নামৰ মানুহজনে এই যে 30% নম্বৰ পালে নম্বৰ পোৱা কাৰণে এ নামৰ মানুহজন 10 নম্বৰৰ কাৰণে ফেইল কৰিছে
বুজি পাই আছা সকলোৱে এ নামৰ মানুহজন কি হৈছে 10 নম্বৰৰ কাৰণে ফেইল কৰিছে ক্লিয়াৰ আমি কি কৰি আছো আমি কলো যে এ নামৰ মানুহ এজনে পৰীক্ষা দিছে বি নামৰ মানুহ এজনে পৰীক্ষা দিছে কুৱেশ্যন তোমালোকে এক্সামত যে বুজি লবই লাগিব এইটো তোমালোকৰ কাম মই যে এটা টাইপ ৱাইজ কুৱেশ্যন দেখাই দিব পাৰো এইটো হৈছে এটা টাইপ অফ কুৱেশ্যন ইয়াতে আমাক কি কয় দুজন লৰাৰ কথা কয় আৰু মই কি কৈছো এক্সামত সেইটোৱে ধৰি লোৱা এক্সাম কুৱেশ্যন তোমালোকক সেইবিলাকে কব যে ৰাহুলে এক্সাম দিছে বুজি পাইছা তোমালোকক নাম দিব মানুহৰ নাম দিব পূজাই এক্সাম দিছে জিন্তু এক্সাম দিছে তো এক্সামত আমাক নাম দিব কিন্তু ইয়াতে কি দিছো মই এ আৰু বি দিছো যাতে এক্সামত যিয়ে নিদিয়ক ফুলফিল হৈ যাব এ এটা পৰীক্ষাত নম্বৰ পাইছে 30% বি এ পাইছে 50% এ নামৰ মানুহজনে 10 নম্বৰৰ কাৰণে ফেইল কৰিছে মানে এ কি এ ফেইল কৰা মানুহ এ ফেইল কৰিছে আৰু বি নামৰ মানুহজনে কি কৰিছে 30 নম্বৰৰ বাবে পাছ কৰিছে 30 নম্বৰৰ বাবে পাছ কৰিছে ইয়াৰে মিনিং কি পাছ কৰিছে 30 নম্বৰৰ কাৰণে এতিয়া এই বস্তুখিনি মিনিংটো ভালদৰে শুনি লোৱা মই যদি কেতিয়াবা তোমালোকক কওঁ যে এজন লৰাই 20 নম্বৰৰ কাৰণে ফেইল কৰিছে ইয়াৰে অৰ্থটো হৈছে যদি পাছ কৰা নম্বৰ 100 আছিলে লৰাজনে 80 নম্বৰ পাইছে ক্লিয়াৰ যদি 100 নম্বৰ আছিলে পাছ কৰা নম্বৰ 20 নম্বৰ এটা কমকৈ পাইছে সেইকাৰণে মই কি কৈছো 20 নম্বৰৰ কাৰণে ফেইল কৰিছে যদি মই কেতিয়াবা কওঁ যে এজন লৰাই 30 নম্বৰৰ কাৰণে পাছ কৰিছে ইয়াৰে মিনিংটো হৈছে লৰাজনে পাছ কৰা নম্বৰতকৈ 30 নম্বৰ বেছিকৈ পাইছে অৰ্থাৎ 130 নম্বৰ ক্লিয়াৰ কাৰো একো কনফিউজন নাই সৰু সৰু কনসেপ্ট ক্লিয়াৰ হৈ আছে যে 5 মাৰ্কতকৈ বেছি পোৱাটো কি কয় ইমান নম্বৰৰ বাবে পাছ কৰিছে মানে ইমান নম্বৰ বেছিকৈ পাইছে ইমান নম্বৰৰ বাবে ফেইল কৰিছে মানে ইমান নম্বৰ কমকৈ পাইছে তো এনেকুৱা কুৱেশ্যনত আমাৰ প্ৰথম মোটিভ থাকে যে লৰা দুজনৰ পাৰ্চেন্টেজৰ পাৰ্থক্য কিমান চোৱা দেই একদম সিলেক্টিভলি কৈ আছো এক্সামত যদি এইটো কুৱেশ্যন মনত ৰাখি গলা এক্সামত যদি মাৰ্ক বেস্ড কুৱেশ্যন আহে কেতিয়াও হাতৰ পৰা ওলাই নাযায় তো একদম সৰু সৰু পইণ্ট বিলাক গুৰুত্ব দিবা এ নামৰ ল'ৰাজনে এইটো পাইছে বি নামৰ ল'ৰাজনে এইটো পাইছে ইহঁত দুটাৰ মাজত ডিফাৰেন্স কিমান আছে ডিফাৰেন্স আছে তো আমি ইয়াতে মন কৰিলে দেখিম 20% আছে নে ইহঁত দুটা পাৰ্চেন্টেজৰ মাজত যোনটো গ্যাপ আছে এইটো হৈছে 20% আৰু এই যোনটো 20% আছে আমি এইটো এতিয়া কাৰ সমান হেতু কৰিব লাগে এইটো কাৰ সমান কেনেকে গম পাম আমি এতিয়া সাইডৰ এটা ইকুৱেশ্যন লিখিম আমি ইকুৱেশ্যনটো কেনেকে লিখিম যে 20% ইজ ইকুৱেল কি হ'ব কেনেকে গম পাম কি হ'ব তো তাৰ কাৰণে কি কৰিবা তোমালোকে এ আৰু বি এটা এক্সাম দিছিলে ন এই এক্সামটোৰ যোনটো পাছ কৰা নম্বৰ আছে এইটো ধৰি ল'বা পাছিং মাৰ্কটো নিজৰ ফালৰ পৰা ধৰি ল'বা যিকোনো সংখ্যা মই তোমালোকক কলো যে তোমালোকে ধৰি লোৱা 200 ধৰি লোৱা পাছ কৰা নম্বৰ কিমান আছিলে 200 এতিয়া পাছিং মাৰ্ক যদি 200 হয় আমাক ইয়াতে কি কৈছে চোৱাচোন এ নামৰ ল'ৰাজনে 10 নম্বৰৰ কাৰণে ফেইল কৰিছে এতিয়া তোমালোকে কমেন্ট কৰিব লাগে এ নামৰ ল'ৰাজনে যদি 10 নম্বৰৰ কাৰণে ফেইল কৰিছে মানে কিমান নম্বৰ পাব 10 কমকৈ পাব ফেইল কৰিছে 10ৰ কাৰণে যদি পাছ কৰা নম্বৰ এইটো হয় এ নামৰ মানুহজনে পাই যাব 190 মাৰ্ক কমি গৈছে ন 10 নম্বৰ 10 নম্বৰৰ কাৰণে ফেইল কৰিছে আৰু বি নামৰ ল'ৰাজনে কি কৰিছে 30 নম্বৰৰ কাৰণে পাছ কৰিছে অৰ্থাৎ ইয়াতে মই লিখি দিম 230 নম্বৰ মানে বি এ পাইছে 230 নম্বৰ আৰু এ পাইছে 190 নম্বৰ ক্লিয়াৰ আৰু এ কিমান নম্বৰ পাইছে বি কিমান নম্বৰ পাইছে আমি গম পাই গলো তোমালোকে কি কৰিব লাগে স্টেপ বাই স্টেপ ইয়াতে মই যি কৰিছো এইখিনি মনত ৰাখা এক্সামত কি কব মই আগতে কৈ দিলো এক্সামত আমাক দুটা লৰাৰ কথা কব এটাই পাব 30% নম্বৰ এটাই পাব 50% নম্বৰ এক্সামত আমাক এনেকৈ দুটা পাৰ্চেন্টেজ দিয়া থাকিব আমি ইহঁতৰ গ্যাপটো ওলাব লাগে পাৰ্থক্য কিমান আছে 20% নেক্সট কুৱেশ্যন আৰু অলপমান দিয়া থাকিব যে এজন ল'ৰাই ইমান মাৰ্কৰ কাৰণে ফেইল কৰিছে আৰু এজনে ইমান মাৰ্কৰ কাৰণে পাছ কৰিছে ঠিক আছে তো এই ডাটাখিনি আমি কি কৰিম এতিয়া এই ডাটাখিনি আমি কি কৰিম পাছিং মাৰ্কৰ লগত তুলনা কৰিম পাছিং মাৰ্কটো নিজৰ ফালৰ পৰা ধৰি ল'বা এনেকুৱা নহয় যে 200 ধৰিব লাগিব তোমালোকে 100ও ধৰিব পাৰা 50ও ল'ব পাৰা সেইটো তোমালোকৰ কথা জাস্ট ধৰি ল'লে হ'ল যিকোনো এটা নম্বৰ ঠিক আছে বেছি কম নলবা 100 ল'বা মিনিমাম 100 বা 200 ল'বা তেতিয়া ভাল হয় ক্যালকুলেশনটো তো মই ইয়াতে 200 লৈ ললো তো ইয়াতে মই দেখিলো যে ইয়াতে 10 নম্বৰৰ কাৰণে এ কি কৰিছে ফেইল কৰিছে মানে এ পাইছে এইখিনি নম্বৰ আৰু বি এ পাইছে এইখিনি নম্বৰ ইহঁত দুটাৰ মাজত নম্বৰৰ কিমান পাৰ্থক্য আছে কোৱাচোন তোমালোকে মোক কোৱা ইহঁত দুইটাৰ মাজত নম্বৰৰ কিমান পাৰ্থক্য আছে তো ইয়াতে তোমালোকে দেখিবা 40 নম্বৰৰ পাৰ্থক্য আছে আৰু এই 40 নম্বৰটো আমাৰ আহিব ইয়াতে কাৰণ চোৱা এইটো হৈছে পাৰ্চেন্টেজৰ পাৰ্থক্য আৰু এইটো হৈছে নম্বৰৰ পাৰ্থক্য তো দুইটা আমি গম পাই গলো ইয়াৰ পৰা 20% সমান 40 আমাক উলিয়াব দিব এক্সামটোত টোটেল মাৰ্কস কিমান আছিল টোটেল মাৰ্কস আৰু টোটেল মাৰ্কস মানে হৈছে 100% তো আমি 100% উলিওৱাৰ কাৰণে ইয়াতে এটা 5 পূৰণ কৰিম আৰু ইয়াতেও এটা 5 পূৰণ কৰিম 20 5 গুণ কিমান 100% হৈ গল 100% সমান কিমান আহি গল 200 নম্বৰ তো আমাৰ কাৰেক্ট এনসাৰটো হ'ব টোটেল মাৰ্কস আছিল 200 আমি যেটো ধৰি লৈছিলো সেইটোই আছিল টোটেল মাৰ্কস কিমান 200
ঠিক আছে তো টোটেল মার্কস আমার 200 আহি গল এটা টোটেল মার্কস 200 হলে সেই বুলি আমি এইখিনি লিখাখিনি ভুল এইখিনি আমি কি লিখিছিলো ইয়াতে আমি লিখিছিলো 5 কৰা নম্বৰ 200 5 কৰা নম্বৰ নহয় 200 আমাৰ টোটেল মাৰ্কস হে 200 আমাক কেতিয়াবা এক্সামত এনেকুৱা ক'ব যে বি নামৰ ব্যক্তিজনে কিমান নম্বৰ পাইছে তো বি নামৰ ব্যক্তিজনে পাইছে 50% নম্বৰ অৰ্থাৎ 250% কিমান হ'ব যদি টোটেল মাৰ্কস 200 হয় তাৰ 50% কিমান হ'ব obviously 100 তো বি নামৰ ল'ৰাজনে পাইছে 100 মাৰ্কস এ নামৰ ল'ৰাজনে কিমান পাইছে 30% 30% মানে কিমান হ'ব 30% মানে হ'ব 60 মাৰ্কস হৈছে 30% মানে 60 মাৰ্ক এটা ইহঁতৰ পাসিং মাৰ্ক কিমান হ'ব এক্সামত যদি আমাক কৈ দিয়ে যে পাস কৰা নম্বৰ কিমান আমি তেতিয়া মন কৰিম যে এই যোনজন বি নামৰ ব্যক্তি আছে এই বি নামৰ ব্যক্তিজনে পাস কৰা নম্বৰতকৈ কিমান বেছি পাইছে 30 মানে পাস কৰা নম্বৰটো ইয়াতকৈ 30 নম্বৰ কম বি এ নম্বৰ পাইছে 100 তাৰে পৰা 30 এটা মাইনাস কৰি দিয়া পাসিং মাৰ্ক ওলাই যাব ঠিক আছে মই কি কৰিম বি এ পাইছে 100 নম্বৰ তাৰ পৰা 5 যোনটো নম্বৰ বেছিকৈ পাইছে সেইটো বিয়োগ কৰি দিম অৰ্থাৎ 100 - 30 কিমান হ'ব 70 ঠিক তেনেদৰে ইয়াতে কি আছে 60 এ নম্বৰ মানুহজনে 60 নম্বৰ পাইছে কিন্তু কি হৈছে 10 নম্বৰৰ কাৰণে ফেইল মানে 60 + 10 70 70 মোৰ ইয়াৰ পৰা আহিব পাসিং মাৰ্ক এইটো ক্যালকুলেশনৰ পৰা 70 আহিব অৰ্থাৎ আমাৰ এই কোৱেশ্চনটোৰ মোৰেল অফ দা ষ্টৰী আমি সব শিকিলো আমি কি শিকিলো আমি টোটেল মাৰ্কস উলিয়াব শিকিলো আমি এ কিমান নম্বৰ পাইছে উলিয়াইছো বি কিমান নম্বৰ পাইছে উলিয়াইছো আমি পাসিং মাৰ্ক কিমান আছে হেতু উলিয়াইছো যদি এক্সামত কোৱেশ্চন কৰে যে পাসিং মাৰ্ক কিমান শতাংশ পাস কৰা নম্বৰ শতাংশ উলিওৱা এই ক্ষেত্ৰত আমি গম পাইলো ন ইয়াতে পাসিং মাৰ্ক হৈছে 70 আৰু এই 70 নম্বৰটো যে পাসিং মাৰ্ক এটো কিহৰ ওপৰত 200 নম্বৰৰ ওপৰত পূৰণ 100 ঠিক আছে আমি এইটো ক্যালকুলেশন কৰিব লাগিব কিয় কাৰণ আমাক কৈছে পাসিং নম্বৰ শতাংশ উলিওৱা 200 ৰ ভিতৰত 70 পালে কি হয় পাস কৰে পূৰণ 100 কিয় কৰিছো পূৰণ 100 কৰিলে আমি কি পাও আমি পাও পার্সেন্টেজ তো দুটা 0 0 কাট হৈ গল 2 ৰে কাটিলে এটো 35% তো আমি 35% উলাই দিলো পাসিং মাৰ্ক এটো হৈছে তোমাৰ পাসিং মাৰ্ক তো আলটিমেটলি কথাটো হল আমি এক্সামৰ কাৰণে এটা প্ৰিপেয়াৰ্ড আমি এটা কোৱেশ্চন ফাইনালি শিকি গলো আমাৰ কিমান সময় ইনভেষ্টমেন্ট গল বেছি টাইম তো যোৱা নাই আমি কম সময়ৰ ভিতৰত একদম সৰু সৰু পইণ্ট বিলাক সব বুজি পাই গলো যে কিনো হয় এটো মনত ৰাখিবা ইয়াতে আমাৰ যোনটো পার্সেন্টেজৰ গ্যাপ আছে 20% আৰু ইয়াতে যোনটো নম্বৰৰ গ্যাপ আছে এইটো উলিওৱাৰ কাৰণে এই দুটা স্পেসিফিক ৰুল ঠিক আছে নম্বৰৰ গ্যাপটো উলিওৱাৰ কাৰণে এইখিনি মেথড জানিবই লাগিব আমি এটা নম্বৰ ধৰি লও পাসিং মাৰ্ক হিচাপে কম এ কিমান পাইছে বি কিমান পাইছে তাৰ পিছত হিয়তৰ গ্যাপটো উলাই লম সেই গ্যাপটোকে মই ইয়াৰে সমান বুলি কম ঠিক আছে ভিডিওটো দুবাৰ তিনিবাৰ চাবা যদি বেছি কনফিউজন লাগে কাৰণ মই জানো বুজি পাবাই গোটেইখিনি পইণ্টে মই সৰু সৰু কৈ লাহে লাহে গোটেইখিনি ডিসকাশন কৰিলো ওকে নেক্সট পইণ্টৰ ফালে আহিছো নেক্সট কি কোৱেশ্চন আছে এতিয়া নেক্সট আমাৰ কোৱেশ্চন আছে এক্সামত আৰু এটা কোৱেশ্চন আছে সেইটো বুজি পালে আমাৰ মাৰ্ক বেস কোৱেশ্চন খতম নেক্সট কোৱেশ্চন আমাক কয় যে এখন স্কুলৰ 40% ছাত্ৰই মেথছত পাস কৰিছে 40% ছাত্ৰই কিহত পাস কৰিছে গণিতত আমাক কব 60% ছাত্ৰই সায়েন্সত পাস কৰিছে ঠিক আছে সায়েন্সত পাস কৰিছে 60% ছাত্ৰই ওকে তো আমি কি কম 60% ছাত্ৰই সায়েন্সত পাস কৰিছে আৰু দুয়োখনত টোটেল 30% ছাত্ৰই দুয়োখনত পাস কৰিছে বোথ দুয়োখন সাবজেক্টতে দুয়োখনত পাস কৰিছে ঠিক আছে আমাক কব if 60 students failed in the examination যদি 60 জন ছাত্ৰই এক্সামত ফেইল কৰিছিল 60 জন ছাত্ৰই কোৱেশ্চনটো ভালকৈ শুনি লোৱা মই এক্সাম্পলৰ থ্ৰু এটা বুজাবলৈ চেষ্টা কৰিছো এটা যদি বুজি পোৱা বাকি কোৱেশ্চন তোমালোকে নিজে সলভ কৰিব পাৰিবা if 60 students failed in both বা failed the examination ঠিক আছে আমাৰ এইখিনি ডাটা দিয়া থাকিব তাৰ পিছত আমাক যিকোনো কোৱেশ্চন সুধিব বাৰু টোটেল কিমান ষ্টুডেন্ট আছিলে টোটেল কিমান ষ্টুডেন্ট আছে কিমান ষ্টুডেন্টে গণিতৰ অকল পাস কৰিছে কিমানে অকল বিজ্ঞানত পাস কৰিছে কিমানে দুয়োখনত পাস কৰিছে ঠিক আছে কিমানে গণিতত ফেইল কৰিছে কিমানে বিজ্ঞানত ফেইল কৰিছে এইবিলাক কোৱেশ্চন আমাক বহুত কৰিব ইয়াৰে বহুত ধৰণৰ কোৱেশ্চন আহিব কেৱল তোমালোকে এটা কোৱেশ্চন বুজি পাব লাগে যাতে সব কোৱেশ্চন সলভ কৰিব পাৰা তো এক্সামত আমাক কি দিব আমাক ইয়াৰে আগৰ কোৱেশ্চনটো বেলেগ আছিলে ইয়াৰে আগৰ কোৱেশ্চন আমাক কৈছিলে এ নামৰ ল'ৰা এজনে নম্বৰ পাব বি নামৰ ল'ৰা এজনে নম্বৰ পাব ঠিক আছে কিন্তু ইয়াতে কি হৈ আছে ইয়াতে আমাক কৈছে এখন বিদ্যালয়ৰ গণিতত পাস কৰে ইমান শতাংশ ছাত্ৰই মানে এজন ছাত্ৰৰ কথা কোৱা নাই 40% ছাত্ৰ বিজ্ঞানত পাস কৰে 60% ছাত্ৰই দুয়োখনত পাস কৰে 30% ছাত্ৰই ক্লিয়াৰ দুয়োখনত কিমানে পাস কৰে 30% ছাত্ৰই দুয়োখনত পাস কৰে আমাক কৈছে যদিহে 60 জন ছাত্ৰই ফেইল কৰিছে যদিহে কি হৈছে 60 জন ছাত্ৰই ফেইল কৰিছে ইয়াৰে অৰ্থটো হৈছে আমাক কৈছে যে টোটেল ষ্টুডেন্ট উলিওৱা কেনেকৈ উলিওৱা
প্ৰথম কথা মনত ৰাখিবা যদি এইটো টাইপৰ কুৱেশ্যন আহে আমি ভেন ডায়াগ্ৰাম বনাব লাগিব এই ভেন ডায়াগ্ৰাম বনোৱাটোৰ ওপৰত মই সকলোকে এডভাইচ দিওঁ ভালকৈ গুৰুত্ব দিয়া যদি এইটো পাৰিলা কনসেপ্ট ক্লিয়াৰ এইটোতে মানে সোমাই আছে আমাৰ গোটেইখিনি কনসেপ্ট মনত ৰাখিবা এই ভেন ডায়াগ্ৰামটো আমি কেনেকৈ বনাম আমি বনাম এনেকৈ এটা হল গণিতৰ এটা হল বিজ্ঞানৰ এটা ওভাৰলেপ কিয় কৰালো এই দুটা বস্তু ওভাৰলেপ কিয় হৈছে কাৰণ ইয়াতে কৈছে না দুয়োখনত পাস কৰা কৈছে নে নাই যে দুয়োখনত পাস কৰা ষ্টুডেন্টও আছে সেই কাৰণে মই কি কৰাইছো এইটো লিখিছো ম্যাথছ এইটো লিখিছো সায়েন্স ক্লিয়াৰ মই কি লিখিলো এইটো লিখিলো ম্যাথছ এইটো লিখিলো সায়েন্স ম্যাথছত কিমানে পাস কৰিছে ম্যাথছত টোটাল পাস কৰিছে 40% ছাত্ৰ ঠিক আছে তো মই ক'ব পাৰো এই যোনটো গোল আছে এই যোনটো সাৰ্কেল আছে এই সাৰ্কেলটোত কিমান ছাত্ৰ থাকিব এই সাৰ্কেলটোত থাকিব 40% ছাত্ৰ ক্লিয়াৰ 40% ছাত্ৰ এই সাৰ্কেলটোত থাকিব বিজ্ঞানত কিমানে পাস কৰিছে বিজ্ঞানত পাস কৰিছে 60% ছাত্ৰই 60% ছাত্ৰ কি হ'ব ইয়াতে বিজ্ঞানৰ বক্সত আহিব আমাক কৈছে দুয়োখনত পাস কৰিছে 30% মানে ইয়াৰে মাজত যোনখিনি আছে এইখিনি থাকিব 30% ছাত্ৰ ক্লিয়াৰ মাজত যোনখিনি আছে তাত থাকিব 30% ছাত্ৰ সদায় মনত ৰাখিবা যেতিয়া আমাক দুয়োখনত পাস কৰাটো দিয়া থাকিব আমাৰ প্ৰথম মোটিভ থাকিব আমি দুয়োখনত পাস কৰাটো আগতে লিখি লম এই দুয়োখনত পাস কৰাখিনি মাজত থাকিব ন এইখিনি আমি আগতে লিখি লম 30% ষ্টুডেন্টে দুয়োখনত পাস কৰিছে আৰু লগতে আৰু এটা একদম ইম্পৰ্টেন্ট পইণ্ট যে এই যোনটো বক্স মই বনাইছো এই বক্সটোৰ সদায় 100% থাকিব ঠিক আছে এই বক্সটোৰ ভিতৰত কেতিয়াও সংখ্যাবিলাক যোগ কৰিলে 100%ৰ ওপৰত হ'ব নোৱাৰে মনত ৰাখিবা এইটো এই বক্সৰ ভিতৰত কেতিয়াও ইয়াৰে পাৰ্সেন্টেজ বিলাক যোগ কৰিলে 100ৰ ওপৰত হ'ব নোৱাৰে কাৰণ তোমালোকে চাগে বহুত ভালদৰে জানা পাৰ্সেন্টেজৰ যেতিয়া আমি কমপ্লিট বুলি কওঁ হোল এভৰিথিং যিমান বস্তু আছে গোটেইখিনি বুলি ক'লে সেইটো 100% বুজায় ঠিক আছে মই যদি কাৰোবাক কওঁ তোমাৰ লগত যিমান বস্তু আছে গোটেইখিনি মোক দিয়া তাৰ মিনিং কি 100% দিয়া সেইটোৱে কথা তো ইয়াতে আমাৰ 100%ৰ মিনিংটো হ'ব এই বক্সটোৰ ভিতৰত 100%তকৈ বেছি থাকিব নোৱাৰে মই ক'লো যিটো বোথ আছে দুয়োখনত পাস কৰা সেইটো সদায় আগতে লিখিব লাগে লিখিলো তাৰ পাছত আমি কি কৰিম এৰে ম্যাথছত পাস কৰিছে কিমান চোৱা ম্যাথছত পাস কৰিছে 40% এইটো ম্যাথছ হয়নে নাই এইটো 40% তাৰ ভিতৰত এই যোনখিনি পোৰশন আছে সৰে ভালদৰে মন কৰা এইখিনি বুজি পালে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ ইয়াতে চোৱা ইয়াতে এনেকুৱা এটা পোৰশন আছে নে এইখিনি জায়গা মই ইয়াতে মাৰ্ক কৰি দিছো এই যোনখিনি জায়গা আছে ইয়াতে কিমান মানুহ আছে ইয়াতে আছে 30% মানুহ আছে নে নাই ইয়াতে 30% আছে মই আগতে অলৰেডি ক'লো যে গোটেই গণিত এই যোনটো গোটেই গোলটো আছে সাৰ্কেল এই গোটেইটোৰ আছে 40% মানুহ গোটেইটোৰ আছে 40% তাৰ ভিতৰত এইখিনি জায়গাত আছে কিমান টকা এইখিনিৰ আছে 30% ধৰি লোৱা মই তোমালোকক এটা এক্সাম্পল দিলো মোৰ লগত টোটাল 5000 টকা আছে 5000 rupees ঠিক আছে মোৰ লগত 5000 rupees আছে গোটেই মোৰ লগত মানে গোটেই যদি ক্যালকুলেশন কৰো 5000 আছে ৰাইট নাও ঠিক আছে তো মই কি কৰিলো এইখন পকেটত মই 4500 টকা ৰাখিছো ঠিক আছে ইয়াতে মোৰ এখন পকেট আছে ইয়াতে মই 4500 ৰাখিছো এটা নকবা আৰু আছে নে নাই ঠিক আছে এইখন পকেটত ৰাখা বুলি ধৰি লোৱা এইখন পকেটত 4500 ৰাখিছো এটা তোমালোকে মোক কোৱা বাকি কিখন পকেটত মই কিমান টকা থাকিব obviously 500 টকা কোন টোটাল তো 4500 হ'ব ঠিক তেনেদৰে ইয়াতে টোটাল এইটো কিমান হ'ব টোটাল 40% আমাৰ কৈছে না গণিতত পাস কৰিছে 40% আৰু তাৰ ভিতৰত এই জায়গাটোৰ আছে 30% মানে বাকিখিনি কিমান থাকিব obviously 10% ক্লিয়াৰ নে সকলোৰে যে ম্যাথছত টোটাল 40ৰ ওপৰত হ'ব নোৱাৰে 40 হ'ব লাগিব ক্লিয়াৰ ওকে এটা নেক্সট আমাক কৈছে বিজ্ঞানতো সেম বিজ্ঞানৰ যোনটো সাৰ্কেল আছে তাত 60%ৰ ওপৰত হ'ব নোৱাৰে যদি ইয়াতে এইখিনি 30 আছে মানে এইখিনি কিমান হ'ব এইখিনিতো 30 চোৱা এতিয়া 30% + 30% বিজ্ঞান 60 হৈ গ'ল 30% + 10% কিমান হৈ গ'ল ম্যাথছ 40% হৈ গ'ল এতিয়া আমাক কৈছিলে এই গোটেই বক্সটো কি গোটেই বক্সটো হৈছে 100% যিখিনি ষ্টুডেন্টে ম্যাথছত পাস কৰিছে সেইখিনি আছে এই সাৰ্কেলটো ঠিক আছে যিখিনি ষ্টুডেন্টে বিজ্ঞানত পাস কৰিছে সেইখিনি আছে এইটো সাৰ্কেলত আৰু বাহিৰত কোন থাকিব কোৱাচোন বাহিৰত আছে ফেইল কৰাখিনি ঠিক আছে ফেইল কৰাখিনি আছে বাহিৰত তো আমি যদি ইয়াৰে যোগ কৰি চাও দেখিম 30% যোগ 30% 60 + 10 70% মানে 30% ষ্টুডেন্টে কি কৰিছে ফেইল কৰিছে ক্লিয়াৰ নে কাৰণ টোটালটো 100 হ'ব ন ইয়াতে লিখিলো 30 + 30 60 ইয়াতে 10 আছে 70 আৰু ইয়াতে 30% কিমান হ'ল 100% আৰু এই 100% টো হৈছে আমাৰ টোটাল ষ্টুডেন্ট মিলি গ'ল এতিয়া আমাৰ ডায়াগ্ৰাম বনোৱা কমপ্লিট এই ডায়াগ্ৰাম বনোৱাবলে তোমালোকে শিকিলা নে নাই এতিয়া হেতু কোৱা এটা তোমালোকে ডায়াগ্ৰামটো বুজি পালা ইয়াতে এতিয়া মই মৰেল অফ দা ষ্টৰিও কৈ আছো যে আমি কি শিকিলো গোটেইখিনি বস্তু মই এবাৰ ৰিভাইজও কৰাই দি আছো মই প্ৰথমতে তোমালোকক কৈছো যে গণিতত পাস কৰিছে 40% কিন্তু মই লিখা নাই কিয় মই লিখা নাই কাৰণ মই এখানে বোথ দিয়া আছে মই দেখিছো কোৱেশ্চন বোথ দিয়া আছে সদায় মনত ৰাখিবা যদি দুয়োখনত পাস কৰাটো দিয়া থাকে আগতে দুয়োখনত পাস কৰাটো লিখিবা দুয়োখনত পাস কৰাটো আগতে লিখিবা
তাৰ পাছত গণিতত কিমান আছে চাবা গণিতত আছে 40 মানে 30ৰ লগত কি যোগ কৰিলে 40 হ'ব 10%। বিজ্ঞানত আছে 60 30ৰ লগত কি যোগ কৰিলে 30 হ'ব 60 হ'ব 30 হল তো আমি গম পাই গলো এইখিনি তাৰ পিছত আমি কি কৰিছো ইয়াতে যিটা সার্কুলার ভিতৰত আছে সেইখিনি হৈছে পাস কৰা ষ্টুডেন্ট বাকিখিনি কি হ'ব ফেল কৰা টোটাল তো 100% হ'ব ন তাৰ বেছি হ'ব নোৱাৰে ওকে তো আমাৰ এইখিনিলৈকে কনসেপ্ট ক্লিয়াৰ এতিয়া আমি ইয়াতে কি গম পালো চোৱা মই যদি তোমালোকক কোৱেশ্চন কৰো যে এই ডায়াগ্ৰামটো তোমালোকে চাই পেলাই ক'ব লাগে কিমান এনেকুৱা ষ্টুডেন্ট আছে যোনে অকল গণিতত পাস কৰিছে অকল গণিতত তো সেই ক্ষেত্ৰত তোমালোকৰ এনসাৰ আহিব লাগিব এই 10% চোৱা এই 10% ষ্টুডেন্টটোৱে অকল গণিততহে পাস কৰিছে বিজ্ঞানত কৰা নাই ঠিক আছে অকল গণিতত যদি মই কোৱেশ্চন কৰো যে গণিত আৰু বিজ্ঞান দুয়োখনত কিমানে পাস কৰিছে তোমালোকৰ এনসাৰ আহিব 30% গণিততো পাস কৰিছে বিজ্ঞানতো পাস কৰিছে মই যদি কওঁ যে অকল বিজ্ঞানত only বিজ্ঞান only সায়েন্স only সায়েন্সত কিমান জনে পাস কৰিছে তেতিয়াও তোমালোকৰ এনসাৰ আহিব 30% ক্লিয়াৰ যদি মই তোমালোকক কওঁ যে only সায়েন্সত ফেইল কৰা only সায়েন্সত ফেইল কৰা কিমান মানুহ আছে অকল সায়েন্সতহে ফেইল কৰিছে সেই ক্ষেত্ৰতো আমি এনসাৰ দিম এই 10% টো কিয় চোৱা এই 10% ষ্টুডেন্টটোৱে কি হৈছে সায়েন্সত ফেইল কৰিছে কিন্তু মেথছত ফেইল কৰা নাই কোৱেশ্চনটো আছিল only সায়েন্সত ফেইল কৰা মানে দুয়োখনত ফেইল কৰা কথা কোৱা নাই অকল বিজ্ঞানতে ফেইল কৰিছে তো এই ক্ষেত্ৰতো আমি কি কম 10% তোমালোকে জানিব লাগে এই পার্সেন্টেজ কেইটা কব পার্সেন্টেজ কব জানিলে বাকিখিনি ইজি একদম আমি ইয়াৰে কোনটো পার্সেন্টেজ কি হয় এইখিনি যদি বুজি পাইছো বাকি সব ক্লিয়াৰ এতিয়া মই যদি কোৱেশ্চন কৰো যে তোমালোকে কব লাগে গণিতত ফেইল কৰা মানুহৰ সংখ্যা সিম্পলি কৈছে গণিতত ফেইল কৰা only ম্যাথছ বুলি কোৱা নাই তোমালোকক কৈছে গণিতত ফেইল কৰা মানুহ কিমান আছে তো এই ক্ষেত্ৰত আমি চাম চোৱা এই যোনটো সার্কেল আছে ম্যাথছৰ এই সার্কেলটো হৈছে ম্যাথছত পাস কৰা আৰু ইয়াৰে বাহিৰত যিমান আছে সব গণিতত ফেইল কৰা যেনেকৈ এই 30% আৰু এই 30 obviously এই 30% টো কি দুয়োখনত ফেইল কৰিছে কিন্তু আমাক কোৱেশ্চনত কি কৈছে যে গণিতত ফেইল কৰা দুয়োখনত ফেইল কৰা কথা কোৱা নাই আমাক কৈছে কি যে গণিতত ফেইল কৰা মানুহৰ কথা কোৱা তো আমি কি কম এই 30% টোৱে গণিতত ফেইল কৰিছে ম্যাথছৰ ভিতৰত নাই ন ম্যাথছৰ ভিতৰত থাকিলেহে পাস কৰা বুলি কম ঠিক আছে যদি আমাক কয় যে only ম্যাথছত ফেইল কৰা যে only ম্যাথছত ফেইল কৰিছে অকল ম্যাথছতহে ফেইল কৰিছে সেই ক্ষেত্ৰত আমি কি কম এই ম্যাথছৰ সার্কেলটো গুছাই দিম দি পেলাই সায়েন্সত আছে ন 30 এই গিটাক কম আমি এই 30 টো নলওতে দিয়া কিয় কাৰণ এই 30% টো হৈছে দুয়োখনত ফেইল কৰা ঠিক আছে আমাক only ম্যাথছ বুলি ক'লে কথাটো বেলেগ হৈ যাব আৰু যদি সিম্পলি ম্যাথছ বুলি কয় তেতিয়া হলে ক্যালকুলেশনটো বেলেগ এতিয়া আমি ইয়াৰে পৰা গোটেইখিনি বস্তু গম পাই গলো ঠিক আছে আমি যদি ইয়াতে লিখিবও লগা হয় আমি পাৰিম ন আমি সকলোৱে পাৰিম বুলি আশা ৰাখিছো মই সকলোৱে পাৰিবা বুলি আশা ৰাখিছো যদি আমাক ইয়াতে লিখিব দিয়ে যে only ম্যাথছত কিমানে পাস কৰিছে মই পাসটো কৈছো only maths পাস কিমান হ'ব 10% only ম্যাথছত পাস কৰিছে এইখিনি 10% only সায়েন্সত পাস বুলি ক'লে সায়েন্সত পাস বুলি ক'লে তো এতিয়া আমাৰ এনসাৰ আহিব 30% only সায়েন্সত পাস ঠিক আছে যদি কয় only mathsত ফেইল বুলি কয় এইবিলাক লিখি থৈ দিবা দেই only mathsত ফেইল তেতিয়া হলে আমাৰ এনসাৰ কিমান আহিব only mathsত ফেইল মানে 30% ঠিক আছে কাৰণ 30% ষ্টুডেন্টে কি কৰিছে only mathsত ফেইল কৰিছে সায়েন্সত কিন্তু পাস কৰিছে তাৰ পিছত যদি কয় only সায়েন্সত ফেইল যদি কয় only সায়েন্সত ফেইল বুলি ক'লে এইখিনি ষ্টুডেন্টে সায়েন্সত পাস কৰিছে 10% ছাত্ৰই সায়েন্সত ফেইল কৰিছে ঠিক আছে দুয়োখনত ফেইল কৰা বুলি ক'লে 30% আহি যাব দুয়োখনত পাস কৰা বুলি ক'লে 30% আহি যাব আমাক এটা কোৱেশ্চনত কি দিয়া আছে চোৱা কোৱেশ্চনত দিয়া আছে if 60 students failed in the examination 60 জন ষ্টুডেন্টে ফেইল কৰিছে মানে ইয়াৰে দুয়োখন ফেইল কৰা কথা হৈছে মানে এই 30% টো কাৰ সমান হ'ব এই 30% টো আমি ইয়াতে লিখি দিম 30% equal 60 ক্লিয়াৰ 30% equal 60 হলে 1% equal কিমান আহিব 1% equal আহি গল 2 মানে এটা পার্সেন্টৰ ভ্যালু হৈছে 2 আমাক উলিয়াব কি দিছে আমাক যদি ইয়াৰে যিকোনো এটা উলিয়াব দিছে only mathsত পাস কৰা উলিবা আমি 10% উলাই দিম আমাক যদি কয় only সায়েন্সত পাস কৰা উলিবা 30% উলাই দিম আমাক যদি কয় যে টোটাল ষ্টুডেন্ট উলিবা মানে 100% উলাব লাগিব তো ইয়াতে এটা 100 মাল্টিপ্লাই কৰি দিয়া ইয়াতে দুটা জিৰো লগাই দিয়া 200 মানে আমাৰ গোটেই ক্লাছৰুমটো টোটাল ষ্টুডেন্ট কিমান আছিল 200 এই দুটাই হল আমাৰ টাইপ অফ কোৱেশ্চন যিকিটা এক্সামত আহে আশা কৰো সকলোৱে বুজি পালা তোমালোকে নিশ্চয় সলভ কৰিব পাৰিবা এক্সামত ওকে এতিয়া মই আৰু এটা এক্সাম্পল দি পেলাই ক্লাছটো খতম কৰিম ঠিক আছে তো নেক্সট কি এক্সাম্পল আছে চোৱা এক্সামৰ আমাৰ কেতিয়াবা এনেকুৱা সিচুৱেশন আহে আমাক কব এটা এক্সামত গণিতত সরি ইয়াতে মই লিখি দিছো ম্যাথছত পাস কৰিছে 60% ষ্টুডেন্টে ঠিক আছে সায়েন্সত পাস কৰিছে 70% ষ্টুডেন্টে ঠিক আছে সায়েন্সত পাস কৰিছে 70% ষ্টুডেন্টে আৰু দুয়োখনত ফেইল কৰিছে ফেইল ইন বোথ দুয়োখনত ফেইল কৰা দুয়োখনত ফেইল কৰিছে 20% ষ্টুডেন্টে 20% ষ্টুডেন্টে দুয়োখনত ফেইল কৰিছে তো আমি এতিয়া উলিয়াব লাগে যদি ইফ
টোটেল স্টুডেন্ট যদি 300 হয়, টোটেল স্টুডেন্ট যদি 300 হয়, দুয়োখনত পাছ কৰা বোথ পাছ কৰা মানুহৰ সংখ্যা উলিয়াব লাগে, বোথ পাছ। এইটো কুৱেশ্যন, বোথ পাছ দুয়োখনত পাছ কৰা মানুহৰ সংখ্যা উলিওৱা। তো চোৱা আমাক কৈছে গণিতত পাছ কৰিছে 60%, বিজ্ঞানত পাছ কৰিছে 70%, দুয়োখনত ফেইল কৰিছে কিমানে 20%, দুয়োখনত ফেইল কৰিছে। আমাক কৈছে যদি টোটেল 300 জন মানুহ আছে, টোটেল মানুহ কিমান জন আছিলে 300, আমাক কৈছে দুয়োখনত পাছ কৰা মানুহৰ সংখ্যা উলিওৱা। তো কেনেকৈ ওলাম? তো এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আকৌ ডায়াগ্ৰামটোৰ ফালে আহা। আমি জানো এই গোটেই বক্সটো যে আছে বক্সটোত থাকিব 100%, ইয়াতকৈ বেছি থাকিব নোৱাৰে, এইটো হৈছে ক্লাছৰুমটো, ঠিক আছে। আমি লিখিম প্ৰথমতে মেথছ লিখিম, তাত সায়েন্স লিখিম। মেথছত কিমানে পাছ কৰিছে, মেথছত 60, সায়েন্সত কিমানে পাছ কৰিছে 70 হল, আৰু দুয়োখনত ফেইল কৰিছে আমাৰ ইয়াতে 20%। কিন্তু আমি এটা বস্তু এটা ইয়াতে দেখিলো নহয়, আমি যদি ইয়াতে গোটেইখিনি যোগ কৰো কিমান হ'ব, 60 যোগ 70 130 যোগ 20 150, কেনেকে পসিবল? এইটো পসিবল নহয়। হৈ গল না প্ৰবলেমটো, প্ৰবলেম ক্ৰিয়েট হৈ গল যে এই যিটো বক্স আছে এই বক্সটো 100% ওপৰত যাব নোৱাৰে। তো এক্সামত এনেকুৱা সিচুৱেশন আহি গল যে গণিতত পাছ কৰিছে 60%, বিজ্ঞানত পাছ কৰিছে 70%, দুয়োখনত ফেইল কৰিছে 20%। ফেইল কৰাৰ কাৰণে মই বাহিৰত লিখিছো। তো এই ক্ষেত্ৰত আমি চাব লাগে যে দুয়োখনত পাছ কৰা কিমান আছে। আমি দেখিছো না 20% ছাত্ৰই দুয়োখনত ফেইল কৰিছে, মানে বাকি বিলাকে কি কৰিছে, বাকি বিলাকে পাছ কৰিছে, ঠিক আছে। বাকি বিলাকে কি কৰিছে, পাছ কৰিছে, ওকে, বাকি বিলাকে কি কৰিছে, পাছ কৰিছে। তো আমি ইয়াতে গম পাম যে এই যি দুটা সার্কেল আছে এই সার্কেল দুটাত লগ হৈ পেলাই কিমান হ'ব লাগিব, এই সার্কেল দুটাত লগ হৈ পেলাই হ'ব লাগিব 80%। ক্লিয়াৰ নে সকলোৰে? কিয় 80% হ'ব লাগিব? কাৰণ চোৱা বাহিৰত আছে 20%, মানে এই দুটা লগ হৈ পেলাই কিমান থাকিব, 80%তকৈ বেছি থাকিব নোৱাৰে। ক্লিয়াৰ? 80%তকৈ বেছি থাকিবই নোৱাৰে। তো যদি 80% থাকিব লাগে কিমান বেছি কৈ আছে সেইটো চোৱাচোন, কিমান আছে, ইয়াতে আছে 7 6 13, 130% আছে, আছে নে নাই? যদি আমি এই দুটা যোগ কৰো আমি দেখি আছো 130%। তো আমি চাব লাগে থাকিব লাগিছিল 80%, আছে 130, কিমান বেছি আছে? তো ইয়াতে দেখিম 50% বেছি গৈ আছে। এই যিমান শতাংশ বেছি গৈ আছে সেইটোৱে হৈছে দুয়োখনত পাছ কৰা। ক্লিয়াৰ নে? মানে আমি কি কৈ দিম যে দুয়োখনত পাছ কৰা মানুহ কিমান 50%। কেনেকে গম পালো? আমি কি কৰিছো, মেথছ আৰু সায়েন্স এই দুইটা যোগ কৰিছো, এড কৰিছো, এড কৰি পেলাই দেখিছো যে হ'ব লাগিছিল 80, লিখি আছো 130। কিমান বেছি লিখি আছো, 50%, মানে মাজৰটোৱে কি হ'ব 50%। তো দুয়োখনত পাছ কৰা মানুহ কিমান শতাংশ আছে, 50%। অৰ্থাৎ টোটেল স্টুডেন্ট কিমান আছিলে চোৱা, টোটেল স্টুডেন্ট আছিলে 300, তাৰ 50% কিমান হ'ব, অবভিয়াসলি এনসাৰে আহি গল 150, আধা। 50% মানে কি আধা, মানে আধা স্টুডেন্টে কি কৰিছে দুয়োখনত পাছ কৰিছে। ক্লিয়াৰ নে সকলোৰে? সকলোৰে ক্লিয়াৰ? যদি আমাক ইয়াতে কয় যে অনলি মেথছত কিমানে পাছ কৰিছে, আমি তেতিয়া কি কৰিম চোৱা, টোটেল আছে মেথছত 60, টোটেল 60, তাৰ এইখিনি জেগাত আছে 50, মানে ইয়াতে কিমান আহিব 10, 50 যোগ 10 60, 50 যোগ 20 70, ঠিকে আছে নে? চোৱা এতিয়া 50 প্লাস 20 70 প্লাস 10 80, 80 প্লাস 20 100%। এতিয়া আমাৰ এই গোটেইটো ডায়াগ্ৰাম ফুলফিল হৈ গল, সব ৰুলস ফলো হৈ গৈছে, একো ইয়াতে প্ৰবলেম নাই, আমাৰ গোটেইখিনি বস্তু মিলি গৈছে। আমাক এতিয়া যিয়ে কুৱেশ্যন নকৰক কিয় আমি পাৰিম, কাৰণ আমাক টোটেল নাম্বাৰ অফ ষ্টুডেন্টস দিয়া আছে, টোটেল নাম্বাৰ অফ ষ্টুডেন্ট 300, অৰ্থাৎ আমি লিখিব পাৰিম যে 100% ইকুৱেল হৈছে 300, হয় নে নাই? 100% ইকুৱেল 300, 1% ইকুৱেল কিমান আহি গল, 1% ইকুৱেল আহি গল 3, আৰু এটা পাৰ্চেন্টৰ ভ্যালু পাই গলো, মানে আমাক যিয়েই নুশুনক আমি সব পাৰিম ন উলিয়াব, কাৰণ আমি অনলি মেথছ জানো, অনলি সায়েন্স জানো, বোথ জানো, দুয়োখনত কিমানে আছে, সায়েন্সত কিমানে ফেইল কৰিছে, মেথছত কিমানে কৰিছে, দুয়োখনত কিমানে ফেইল কৰিছে, সব গম পাওঁ। আমাৰ কাৰণে গোটেইখিনি ইজি। এইখিনিয়ে হৈছে আমাৰ মেথড, এইটো এটা মেথড মই দেখালো, আৰু এইটো এটা মেথড দেখালো, দুটা ধৰণৰ হয়, আৰু লগতে এইটো এটা টাইপৰ কুৱেশ্যন, ঠিক আছে। এইখিনি কুৱেশ্যন আমাৰ এক্সামত আহে, আৰু এইখিনি আছিলে বেসিক্স, ঠিক আছে। আশা কৰো সকলোৱে বুজি পালা। এতিয়া তোমালোকে নিজৰ ফালৰ পৰা ইয়াতে মই কুৱেশ্যন কেইটামান আছে মই কৰি নিদিও, কাৰণ কৰি দিলেতো ক্লাছটোৰ কি লাভ হ'ল ন, তোমালোকেও নিজে প্ৰেক্টিচ কৰিব লাগিব। তো ইয়াতে মই তিনিটা কুৱেশ্যন দিছো, এই কুৱেশ্যন কেইটা তোমালোকে ট্ৰাই কৰিবা, আৰু এক্সামৰ কাৰণে বেছি মই ডাইভাৰ্ট কৰাতকৈ বেটাৰ তোমালোকক ক্লিয়াৰিটি দিব লাগে ন। তো আজিৰ ক্লাছটোৰ ক্লিয়াৰিটি এইখিনিয়ে যে এই চেপ্টাৰটোৰ তিনিটা কুৱেশ্যন থাকে, এই তিনিটা কুৱেশ্যন যদি কৰিব পাৰিছা, যদি ধুনীয়াকৈ বুজি পাইছা, এক্সামত যিয়েই নাহক আমি এক্সামত ফালিমেই, এক্সাম পুৰা ভাল হ'ব। একদমে সৰি দেই, এক্সামত একদমেই চিন্তা নাই, ঠিক আছে। ওকে, এক্সামত আমাৰ ভালেই হ'ব, একদম চিন্তা নাই। আমি জাস্ট কি কৰিব লাগে, টাইপ ওয়াইজ গোটেইখিনি কভাৰ কৰিব লাগে। তো আজিৰ ক্লাছটো তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব। তোমালোকক মই এটাই ৰিকুৱেষ্ট কৰো, যদি ক্লাছটো ভাল লাগিছে শ্বেয়াৰ কৰি দিয়া, আৰু লগতে লাইক।
ওকে লগ পাম সকলোকে নেক্সট ক্লাছত এইটো এটা কুৱেশ্যন থাকিল হোমৱৰ্ক কুৱেশ্যনত ট্ৰাই কৰিবা এনসাৰ উলিয়াবা আৰু কমেন্ট বক্সত কমেন্ট লাগিব ঠিক আছে সকলোৰে পৰা কাৰণ যিমানজন ষ্টুডেণ্টে লাইক কৰিব যিমানজন ষ্টুডেণ্টে বুজি পাব মই সকলোৰে পৰা এটা বস্তু এক্সপেক্ট কৰিছো যে এনসাৰ কেইটা সিমানখিনি কষ্ট কৰি লিখি দিয়া ইমান এলেহুৱা হলে কেনেকে হ'ব এনসাৰটো টাইপে কৰিব লাগে টাইপ কৰি কমেন্ট কৰি দিবা ঠিক আছে পাৰিবা বুলি মই আশা ৰাখিছো এইটো কুৱেশ্যন আছে এটা নেক্সট এইটো কুৱেশ্যন এটা তোমালোকৰ হোমৱৰ্ক আৰু লগতে এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক এই তিনিটা কুৱেশ্যন তোমালোকে কৰিব পাৰিলা মানে তোমালোকৰ প্ৰেক্টিসও হৈ গ'ল আলটিমেটলি এক্সামৰ কাৰণে একো চিন্তা নাথাকিব লগতে আজিৰ কাৰণে এটা একদম ভাল খবৰ এটা মই জনাই দিওঁ 1 তাৰিখলৈকে আমাৰ মোৰ যিটো বেটছ আছিলে আনবিটেবল মেথছ আৰু ৰিজনিঙৰ যোনটো বেটছ আছিলে আমি 100% মানে একদম ফাউণ্ডেশ্যন কোৰ্স আছিলে বেসিক্স টু হাই আমি গোটেইখিনি টাইপ ওয়াইজ আজি ক্লাসটো যেনেকৈ কৰিছো এনেকৈ আমি গোটেইকেইটা চেপ্টাৰৰে টাইপস অফ কুৱেশ্যন অলৰেডি কৰা আছে যদি কোনোবাই বিচৰা যে এক্সামলৈকে বেছি দিন নাই তো মই কেতিয়া মেথছৰ যদি ডাটাখিনি কোনোবাই দি দিয়ে তেতিয়াহ'লে মই পঢ়িবৰ কাৰণে সুবিধা হ'ব তো আজিৰ কাৰণে ধুনীয়া ডিসকাউন্ট এটা চলি আছে যদি কোনোবাই বিচৰা 1000 rupeesৰ মেথছ এণ্ড ৰিজনিঙৰ গোটেইখিনি কোৰ্স মেথছ এণ্ড ৰিজনিঙৰ গোটেইখিনি কোৰ্স 1000 rupeesৰ তো যিসকল ইন্টাৰেষ্টেড হয় আজিয়ে কন্টেক্ট কৰা কন্টেক্ট নাম্বাৰ ইয়াতে দেখি আছে চাগে তোমালোকে স্ক্ৰীনখনৰ তলত আহি আছে তো কন্টেক্ট কৰা কৰি পেলাই জয়েন কৰি লোৱা বিন্দাস পঢ়া বেছি দিন নাই এক্সামৰ কাৰণে আৰু যিসকলে গ্ৰেড 3 ৰ কাৰণে অকল গ্ৰেজুৱেট লেভেলৰ কাৰণে এপ্লাই কৰি আছে 29 তাৰিখে এক্সাম আছে তো ভালোখিনি সময় আছে তো তোমালোকৰ কাৰণে বহুত ধুনীয়া ডিল হয় জয়েন কৰা যিমান আছে সব ক্লাস কৰি একদম খতম কৰি দিয়া ঠিক আছে আৰু লগতে মোৰ ক্লাস তোমালোকে গম পোৱাই মৰ্নিং 7:30 বজাত হয় যিসকলে নতুন কৈ আহিছা তোমালোকে গম নোপোৱা চাগে তো নেক্সট টাইম ৰাতিপুৱা 7:30 বজাত ইউটিউব লাইভ হয় তো লাইভত জয়েন কৰিবা লাইভতো আমি কথা পাতিম আৰু যদি কোনোবাই বিচৰা যে মোক মেথছ এণ্ড ৰিজনিঙৰ দুইটা নালাগে মোক অনলি ৰিজনিং লাগে ওকে মোস্ট ওয়েলকাম অনলি ৰিজনিং লৈ লোৱা 500 টকা ঠিক আছে 500 আৰু অনলি মেথছ লাগে তেতিয়াও 500 ঠিক আছে যি কোৰ্স লাগে লৈ লোৱা তোমালোকৰ কনভিনিয়েন্স যাৰ যেনেকৈ সুবিধা হয় জাস্ট তোমালোকৰ ইচ্ছা আৰু আছে যদি লৈ ল'ব পাৰা লগতে সকলোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন হ'বলৈ কৈ থৈ দিও কাৰণ ক্লাস যেতিয়া আহিব ন ক্লাসৰ নটিফিকেশনটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিও ঠিক আছে ক্লাসৰ নটিফিকেশনটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিও তো তোমালোকে যাতে ইনস্ট্যান্টলি গম পাই যোৱা মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত সাৰ্চ কৰিবা আহি যাব তাত জয়েন কৰি থৈ দিবা যদি কিবা ক্লাস ৰিলেটেড কোৱেৰিজ থাকে কিবা বুজি নোপোৱা থাকে মোক মেছেজ কৰিব পাৰিবা লগতে ক্লাসৰ পিডিএফ হওক বা কিবা নতুনকৈ ক্লাস আহিলে গোটেইখিনি বস্তু তাত পাই যাবা সো সকলোৱে জয়েন হৈ থোৱা লগতে আমি সোনকালে এটা এনেকুৱা মেৰাথন সিৰিজ এটা কৰিব গৈ আছো য'ত গোটেই সিলেবাস কভাৰ কৰিম ঠিক আছে হোল সিলেবাস ইন উইদিন 10 days ঠিক আছে 10 দিনত আমি গোটেই সিলেবাসটো কৰিম তো বি ৰেডি থাকা তাৰে কাৰণেও বাকি আজিৰ ক্লাসটো যদি ভাল লাগিল শেয়াৰ কৰা লাইক কৰা এণ্ড থ্যাংক ইউ এভৰিওয়ান